বাইহাটা চাৰিআলিত শিহৰণকাৰী ঘটনা মাতৃ পুত্ৰই প্ৰাণ ললে যুৱকৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ অন্তৰ্গত কৰৰাত লোমহৰ্ষক হত্যাকাণ্ড 3 দিন পূৰ্বে কৰৰাৰ দিলীপ ডেকাৰ বাসগৃহত দিলীপ ডেকাৰ পত্নী আৰু পুত্ৰই মিলি হত্যা কৰে ননৰাৰ নৱ ৰাজবংশী উল্লেখ্য যে টেন্ট হাউচৰ কৰ্মচাৰী নৱ ৰাজবংশীয়ে কৰৰাৰ দিলীপ ডেকাৰ বাসগৃহত এটি পৰ্বৰ বাবে পেণ্ডেল দিছিল পেণ্ডেলৰ পাবলগীয়া ধন বিচাৰি যোৱাত নৱ ৰাজবংশীক হত্যা কৰে দিলীপ ডেকাৰ পত্নী চম্পা ডেকা আৰু পুত্ৰ বিতুমণি ডেকাই ইতিমধ্যে আৰক্ষীয়ে মাতৃ পুত্ৰক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে মৃত নৱ ৰাজবংশীৰ আছে পত্নী আৰু 2টি কণমানি সন্তান পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল নৱ ৰাজবংশী এতিয়া নিৰুপায় হৈ পৰিছে নৱ ৰাজবংশীৰ পৰিয়াল মালিক সিহঁতৰ ঘৰত বিয়া আছিল ছোৱালীটোৰ বিয়াৰ কাৰণে পেণ্ডেল দিছিলে 50,000 টকাত পেণ্ডেল পইচা 1 টকা দিয়া নাই কাৰণে পেণ্ডেলটো খোলা নাছিলে তাৰপিছত সিহঁতে মানে পইচা সুধিলে তাৰমানে বাপেক ভাবুকো দিয়ে মাৰিম কাচিমবিলাক কৈ থাকে তাৰপিছত সিদিনা কি হ'ল সিহঁতে বেলেগ মানুহৰ হতুৱাই তাৰমানে পেণ্ডেলটো খুলিছিল এটা ল'ৰা লগুৱাই তাৰপিছত এওক মই ফোন কৰিলে ফোন কৰিছে তেওঁ তাৰমানে গৈছিল হাক দিবৰ কাৰণে পেণ্ডেলটো খুলিব হাক দিছিল হাক দিয়াৰ কাৰণে সিহঁতে তাৰমানে ল'ৰাটোই মাৰিছে হেৰিত পিঠিটো হেৰিত মাৰিছে মাথাত মাৰিছে চকুত মাৰিছে চকুৰ মণি হেৰি গৈছে মুখত মাৰিছে জিভা ফাটি ওলাই গৈছে ইয়াত মাৰিছে বুকুত গলত মাৰিছে ইয়াত হাতত মাকা আছুৰিছে বহুত আৰু এতিয়া মই চৰকাৰক এইটোৱে অনুৰোধ জনাওঁ যাতে ন্যায় পায় ওর বাচ্চা আছে বাবুতুর 5 বছর মাইনতুর 11 বছর যাতে সরকারের কোনো বিধায়ক আমার খবর লোৱা নাই যাতে মোক সরকারে চাই যাতে মোৰ স্বামীয়ে হেৰি পাই ন্যায় পায় দুখীয়া হেৰি পায় শাস্তি পায় নহয় কৰা নাই এতিয়ালৈকে খবৰে লোৱা নাই 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 ভাইটিৰ মৃত্যু হৈছে খুৰাৰ ল'ৰা নৱ ৰাজবংশী আজিৰ পৰা মোটামুটি 4 দিন আগত সিহঁতৰ ঘৰত দিলীপ ডেকাৰ ঘৰত কৰৰা গাঁৱৰ স্থায়ী বাসিন্দা দিলীপ ডেকাৰ ঘৰত বিয়াৰ পেণ্ডেল দিছিলে দিয়াৰ পিছত বিয়াৰ পেণ্ডেলটো পইচা নিদিয়াৰ কাৰণে ভাঙিব পৰা নাছিল নোৱাৰাৰ কাৰণে মানে 4 দিন আগত কি হ'ল তেখেতসকলে নিজে নিজে পেণ্ডেলটো ভাঙি আছিলে ভাঙি থাকোঁতে ই খবৰ পাই দৌৰা দৌৰিকৈ গ'ল বোলে যে মোক পইচাখিনি দি দিয়া পেণ্ডেলটো তোমালোকে ভাঙিছে একো কথা নাই এই পইচাটো সুধিব যাওঁতে তাত আগৰ পৰা তাৰমানে সিহঁতে সষ্টম হৈ আছিলে 3জনমান মানুহ দিলীপ ডেকাৰ ঘৈণীয়েক আৰু ল'ৰা বিতুমণি ডেকা সিহঁতে তাৰমানে প্ৰস্তুত হৈ আছিলে ই কথা পাতি থাকোঁতে পিছফালৰ পৰা বিতুমণি ডেকাই মানে তাক কিবা কোবাই দিলে কোবাই দিয়াৰ লগে লগে সি পৰি গ'ল পৰি যোৱাৰ পিছত মাক আৰু পুতেকে লগ লাগি ওপৰ জুপৰি প্ৰহাৰ কৰিলে প্ৰহাৰ কৰাৰ পিছত মই খবৰ পালোঁ খবৰ পাই দৌৰা দৌৰিকৈ গ'লোঁ গৈ যাওঁ যে তেওঁৰ মানে অৱস্থা নাই একদম মূৰ্ছা গৈ আছে মূৰ্ছা গৈ যোৱাৰ পিছত আমি অভেলত নিলোঁ অভেলত নিয়াৰ পিছত অভেলে ৰেফাৰ কৰি দিলে তাৰপিছত GNRC নিলোঁ GNRC হাত দাঙি দিলে তাৰপিছত GMC নিলোঁ GMCত যোৱাকালি পৰহি শেষ নিশ্বাস ত্যাগ কৰিছে আৰু ত্যাগ কৰাৰ পিছত কালি সৎকাৰ কৰিলোঁ এইখিনি আৰু প্ৰশাসনৰ ফালৰ পৰা প্ৰশাসনে 2জনক কৰায়ত্ব কৰিছে মাক আৰু পুতেকক নি কিনে জেল হাজতত প্ৰেৰণ কৰিছে আৰু বাকী তেনেকুৱা নাই আৰু সেইখিনি আৰু চৰকাৰী বিষয়ে বৰ্তমানলৈকে কোনো খবৰ ল'ব অহা নাই স্থানীয় বিধায়কৰ ফালৰ পৰা কোনেও এতিয়ালৈকে খবৰ ল'ব অহা নাই আজি 5-6 দিন হ'ল খবৰ দিয়াও গৈছে GMCত বেডৰ কাৰণে ICU বেডৰ কাৰণে মই ফোন কৰিছিলোঁ 2-এজনক আমাৰ বিধায়কৰ মানুহক তেখেতসকলৰো তেনেকুৱা ৰেছপন্স নাপালোঁ পোৱাৰ পিছত আমি GMCত আমি হেৰিতে ৰাখি থৈ দিছিলোঁ জেনেৰেল ৱাৰ্ডত তাৰপিছত নেক্সট দিনাখনে আমি বেড পালোঁ ICU বেড নিজে পাই তেনেকৈ ট্ৰিটমেণ্ট কৰিও আমি জীয়াব নোৱাৰিলোঁ আৰু মূলত কথাটো হৈছে আমাৰ কৰৰা অঞ্চলৰ মানে বহুত ৰাইজে সেই সময়ত মাৰপিটত চাই আছিলে ওচৰৰ মানে মানুহে কোনেও কিন্তু কাজিয়াখন ভাঙি দিব চেষ্টা নকৰিলে বা বাধা প্ৰদান নকৰিলে তাৰ কাৰণে মোৰ ভাইটিটো আজি মৃত্যু হোৱা বুলি মই ভাবিছোঁ আৰু পৰিয়ালৰ মূল উপাৰ্জনকাৰী তাৰ মানে পেণ্ডেলটো সিমান ডাঙৰো নাছিলে সি বেলেগৰ পৰা পেণ্ডেল ভাড়াত আনে নিজৰো অলপ আছে এনেকৈ থাকে আৰু কেতিয়াবা বেলেগৰ পেণ্ডেলতো সি হাজিৰা কৰিব যায় তেনেকুৱা কৈছিল এতিয়া বাচ্চা দুটা মানে কেনেকৈ চলিব আমি তাকে ভাবি আছোঁ তেওঁৰ মানে মিছেছ আৰু বাচ্চা দুটা তাত বাহিৰে কোনো নাই তেখেতৰ গতিকে
কেনেকৈ চলিব মূল উপাৰ্জনকাৰীজনে এতিয়া নোহোৱা হৈ গ'ল গতিকে কাৰোবাৰ পৰা সহায় সহযোগ পাব বুলি সেই পৰিয়ালটো মই আশা কৰিলোঁ সকলোকে আহ্বান জনালোঁ আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিম মানে ভাই ভাগীৰ ফালৰ পৰা আৰু ৰাইজ তথা চৰকাৰৰ ফালৰ পৰা সহায় সহযোগ পৰিয়ালটো পাব বুলি মই কাতৰ অনুৰোধ কৰিছোঁ বাইহাটা চাৰিআলিৰ পৰা দুলাল ডেকাৰ ৰিপৰ্ট সচ দ্য ৰিয়েলিটি